বন্ধু বান্ধৱীসকল, আপোনালোকলৈ নমস্কাৰ জনাই মই মোৰ ভিডিঅ'টি আজি আৰম্ভ কৰিছোঁ। আপোনালোকৰ সন্তানক 3টা শব্দ শিকাওক আৰু সেই 3টা শব্দ শিকাৰ পিছত ইংলিছ গ্ৰামাৰ কমপ্লিট বুলি আপোনালোকে ধৰি লওক। হয়, মই কৈছোঁ 3টা শব্দ আপোনালোকে শিকাওক। সেই 3টা শব্দ আপোনাৰ সন্তানে শিকাৰ পিছত ইংলিছ গ্ৰামাৰ একো শিকিবলৈ বাকী নাথাকে, একেবাৰে পানী পানী হৈ যাব। আৰু ইংলিছৰ লেচনৰ যিবিলাক কুৱেশ্যন এনচাৰ তেওঁলোকে নিজে বনাই কৰিব পাৰিব। হয়, মই 3টা শব্দই কৈছোঁ। আপোনালোকে কি কৰে? আপোনালোকে সন্তানসকলক যেতিয়া ইংলিছ গ্ৰামাৰ শিকায়, এফালৰ পৰা শিকাই গৈ থাকে। সকলোবিলাক মহতিয়াই নিয়ে। টেন্স শিকালে, টেন্সৰ সেই 4 × 12টা ভাগ শিকাওঁতে তেওঁলোকৰ মূৰটো গৰম হ'ল। তাৰপিছতে আপোনালোকে ভইচ চেঞ্জ শিকালে, নেৰেশ্যন শিকালে, তাৰপিছত আকৌ কিবা কিবি নিগেটিভ ইণ্টাৰগেটিভ সেই চেণ্টেঞ্চ সোপা, ৰাম মূৰটো গৰম উঠি যায়। কিন্তু এই ধৰণে নহয়। এই ধৰণে যদি ল'ৰা ছোৱালীক শিকায়, যিহেতু সৰু সৰু ল'ৰা ছোৱালী 6, 7, 8ৰ এই ল'ৰা ছোৱালীখিনিক আৰু LP স্কুলৰ পৰাই আপোনালোকে আৰম্ভ কৰক। এই ল'ৰা ছোৱালীখিনিক আপোনালোকে ইংলিছ গ্ৰামাৰত যদিহে প্ৰকৃততে পৰা কৰিব বিচাৰে, ইংলিছটো তেওঁলোকে ইজি হোৱাটো বিচাৰে, তেওঁলোকে ইজি পোৱাটো বিচাৰে, তেতিয়াহ'লে আপোনালোকে কৌশল ব্যৱহাৰ কৰিব লাগিব। কি কৌশল ব্যৱহাৰ কৰিব লাগিব মই আপোনালোকক কৈ আছোঁ। আপোনালোকে যদি সেইমতে তেওঁলোকক আগবঢ়াই নিয়ে আৰু যদিহে আপোনালোকক লাগে তেনেকুৱা কিতাপবিলাক, মই ভিডিঅ' বনাই দিবলৈ সাজু আছোঁ। আপোনালোকে কমেণ্ট কৰিব যদিহে লাগে। কাৰণ এটা ভিডিঅ' যেতিয়া মই দিওঁ পঢ়া শুনাৰ বিষয়ে, সেই ভিডিঅ'টো বিশেষ লোকে নাচায়, বহুত কষ্ট কৰি বনাওঁ। যদিহে আপোনালোকক লাগে সেইকাৰণে কৈছোঁ, তেতিয়া মই ধুনীয়াকৈ বুজাই বনাই দিম। এতিয়া আহক সেই শব্দ 3টা কিনো শব্দ আমি জানি লওঁ। টুডে, টুডে, য়েষ্টাৰডে, টুমৰো। মানে কি? টুডে আজি, য়েষ্টাৰডে কালি, টুমৰো কালিলৈ। প্ৰেজেণ্ট, পাষ্ট, ফিউচাৰ। হ'লনে? প্ৰেজেণ্ট, পাষ্ট, ফিউচাৰ 3টা টেন্স জানিলোঁ আৰু 3টা টেন্সৰ 4 × 12টা অতি সহজে শিকি যাব। মই কৈছোঁ 3টা শব্দ। টুডে, এভৰিডে, অলৱেজ। প্ৰেজেণ্টৰে যেতিয়া প্ৰেজেণ্টৰ কথা আমি ক'ম, প্ৰেজেণ্টৰ 4টা ভাগৰ কথা আমি ক'ম, সদায় ঘটি থকা ঘটনাবিলাকেই হ'ব আৰু যিবিলাক চিৰসত্য ঘটনা সেইবিলাকেই হ'ব প্ৰেজেণ্ট, আৰু যিবিলাক আজি কৰোঁ সেইবিলাকেই হ'ব প্ৰেজেণ্ট। তাতে ভাগ হ'ব প্ৰেজেণ্ট ইনডেফিনিট। আজিৰ দিনটোত আমি কামটো যদি প্ৰকৃততে চলায়ে আছোঁ, কৰিয়ে আছোঁ, মই এতিয়া আপোনালোকক কথা কৈয়ে আছোঁ, চ' কণ্টিনিউৱাছ, প্ৰেজেণ্ট কণ্টিনিউৱাছ। আজিৰ দিনটোত অলপ আগতে মই খালোঁ, অলপ আগতে খালোঁ, আহি গ'ল পাৰফেক্ট। তাতে 2 এটা নিয়ম আছে, 2টা শব্দ কৈ দিলে হৈ গ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। তাৰপিছতে আহি যাব অলপ দিনৰ আগৰ পৰা বৰ্তমানলৈকে কামটো কৰি আছোঁ। প্ৰেজেণ্টৰ 4টা ভাগ হৈ গ'লনে? নিশ্চয় বুজি পাইছে। ঠিক তেনেকৈ পাষ্ট আৰু ফিউচাৰৰ 4টা ভাগ অতি সহজে আপোনাৰ সন্তানৰ ব্ৰেইনত সুমুৱাই দিব পৰা হ'ব। টুমৰো বুলি কোৱাৰ লগে লগে ফিউচাৰ আহি গ'ল। য়েষ্টাৰডে বুলি কোৱাৰ লগে লগে পাষ্ট আহি গ'ল। পাষ্টৰ 4টা ভাগ অতি সহজেই সোমাই যাব। টুমৰো বুলি কোৱাৰ লগে লগে ফিউচাৰৰ 4টা ভাগ অতি সহজেই সোমাই যাব। এইবিলাক টেকনিক আছে। এফালৰ পৰা এটা এটাকৈ যদি বুজাই যায়, ল'ৰা ছোৱালীয়ে শুনি শুনি কিবা মূৰটো গৰম হৈ যায়, তেওঁলোকৰ মনত নৰয়। আৰু এইবিলাক সদায় আমি প্লেৱেৰ মেথড কৰিব লাগে। ঘৰখনত কাম বন কৰি থাকোঁতে সেইবিলাক আমি ব্যৱহাৰ কৰিব লাগে। তাৰপিছতে আপোনাৰ যেতিয়া টেন্সটো তেওঁলোকে পাৰি গ'ল, টেন্স পৰাৰ লগে লগে আপুনি ধৰি লওক ভইচ চেঞ্জ পাৰিলে, নেৰেশ্যন চেঞ্জ পাৰিলে, চব কমপ্লিট হৈ যাব। কাৰণ তাতে ভইচ বা নেৰেশ্যনত আমাৰ টেন্সৰ প্ৰয়োজন হয়। টেন্সটো জনাৰ লগে লগে ভইচৰ একো কথা নাই। ভইচটো কি হয়? ভইচটো সি বাঘটো মাৰিলে, তাৰ দ্বাৰা বাঘটো মৰা হ'ল, লেঠাই মৰিলে। লাহেকৈ এইটো 2ডাল ক্ৰছ চিন মাৰি দিয়ক। কি বুজি পালে? ছাবজেক্টটো অবজেক্টলৈ আনক, অবজেক্টটো ছাবজেক্টলৈ আনক, মাজৰ ভাৰ্বটোৰ টেন্স অনুসৰি আপুনি এটা ভাৰ্ব দিয়ক, মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল বাই ছাবজেক্ট। হ'লনে? লেঠাই মৰিল ভইচ চেঞ্জ। তাৰে আমি যদি টেন্সকেইটাটো পাৰোঁৱে, সেইকেইটা টেন্সৰ নিয়মকেইটা লাহেকৈ ভইচ চেঞ্জত অকণ অকণ কৰি দিলে, লেঠাই মৰিলে। নেৰেশ্যন কৰোঁতেও তেনেকৈ ঠিক। কোনে কৈছিলে কথাটো? ডাইৰেক্ট কথাটো ইনডাইৰেক্ট কৰি দিলোঁ, ডেট এটা দি পেলাই। তাৰে 2-1 নিয়ম আছে, 2টা শব্দ শিকাই দিলোঁ, লেঠাই মৰিলে। নিগেটিভ ইণ্টাৰগেটিভ কৰোঁতে লাহেকৈ আমি চেণ্টেন্সৰ ভাগকেইটা তেওঁলোকক খেলৰ দ্বাৰা প্লেৱেৰ মেথড কৈ দিলোঁ, লেঠাই মৰিলে। টেন্স যেতিয়া জানিলোঁ, আমি নিগেটিভ ইণ্টাৰগেটিভ কৰিবও জানিলোঁ। কাৰণ যেতিয়া নিগেটিভ ইণ্টাৰগেটিভ কৰোঁ
তেতিয়া তাতো আমাৰ টেন্সৰ বা ভাৰ্বৰ দৰকাৰ হ'ব। গোটেই বস্তুটো গ্ৰামাৰৰ এটা কৌশলৰ দ্বাৰা তেওঁলোকক আগবঢ়াই নিব পাৰি, যিহেতু তেওঁলোক সৰু। তেওঁলোকক যদি এখন চাৰ্ট দিয়ে মুখস্থ কৰ এনেকৈ ইজ আমাৰ ৱাজৰ কিবা কিবি হেভ বিন সেইবিলাক যদি আমি দিওঁ, সেই চাৰ্টবোৰ দিবলৈ হ'লে সিহঁতৰ মূৰবোৰ গৰম হ'ব। সিহঁতক এটা কৌশলৰ থ্ৰুৱেদি ইংলিছ গ্ৰামাৰ শিকাই দিয়ক। আৰু এটা কথা, কিন্তু আপোনালোকে সেই প্ৰথমে যিখিনি শিকালে তাৰে দুটা প্ৰত্যেক দিনে দিহে তাৰ পিছতো আৰম্ভ কৰিব। আৰু এইবিলাক দি থাকিব লাগিব। অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ। গতিকে অভ্যাস কৰিলে কাণৰ ফুটাইদিও সৰকাব পাৰি। গতিকে অভ্যাস যদি কৰি থাকে তেতিয়া এইবিলাক পানী হৈ যাব। আৰু এই গ্ৰামাৰখিনি পঢ়াৰ লগে লগে তেওঁলোকে যেতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সটো চিনি পাব আৰু হোৱাট হু লগাই যেতিয়া আমি দুই এটা কথা ক'ম, সেইটো এটা বেলেগ আছে দেই কৌশল। গতিকে সেইধৰণে যেতিয়া দিম, তাৰপৰা লাহেকৈ লেচনটো পঢ়ি পেলাই, লেচনটোৰ বিষয়ে মই পিছত ক'ম আপোনালোকক। লেচনৰ বিষয়ে কেনেকৈ এটা লেচনৰ প্ৰশ্নৰ উত্তৰ নিজে কৰিব পাৰি, সেই কৌশলটো মই পিছত ক'ম। বৰ্তমান মই এই কথাকেইটা কৈ লৈছোঁ। তাৰপিছত আপোনালোকে ইংলিছ যিখন টেক্সট হয়, টেক্সট বুকৰ লেচনটো লাইন বাই লাইন অৰ্থ কৈ পঢ়ুৱাব নালাগে তেওঁলোকক, সেই তাৰ কৌশলো মই ক'ম। গতিকে আপোনালোকৰ সন্তান যদি আপোনালোকে ইংলিছত পঢ়াটো বিচাৰে, যিহেতু ইংলিছ পেপাৰখন লোৱাৰ লগে লগে গ্ৰামাৰতে নম্বৰ বেছি উঠে, চ' আপোনালোকে ইংলিছটো শিকাওক। এই যিকেইটা বন্ধৰ দিন পাইছে, এই বন্ধৰ দিনকেইটাত ইংলিছ গ্ৰামাৰ শিকাওক। মই বাৰে পাতি কৈ আছোঁ, ইয়াৰ আগৰ ভিডিঅ'টো কৈ আছোঁ। যদি আপোনালোকে নোৱাৰে, আপোনালোকে কমেণ্ট কৰক, মই সুন্দৰকৈ দি যাম, অকণমান টিপছ দিম। আৰু সেই টিপছবিলাকতে সিহঁতি খুব ভাল পাব। সিহঁতি ভাল পোৱা হ'ব লাগিবতো। সিহঁতি বেয়া পোৱা কাম এটা আমি জোৰ দি এইটো কৰ, এইটো এনেকৈ মুখস্থ কৰ, এইটো এনেকৈ কেলে পৰা নাই, এনেকৈ কৰিলে নহ'ব নহয়। সিহঁতি ভাল পাব লাগিব, আমোদ পাব লাগিব এটা বস্তু কৰি, নিজেই পাৰিব। যেতিয়া নিজে এটা পাৰি যাব, মনটো বহুত ফূৰ্তি লাগিব। আৰু এটা দিয়া চাব, মই যদি মিছা কৈছোঁ। গতিকে আপোনালোকে তেনেধৰণে আগবঢ়াওক, ইংলিছ ইজি হৈ যাব। ঠিক আছে, আজিৰ ভিডিঅ'টি মই ইমানকে ক'লোঁ। যদিহে আপোনালোকক লাগে মই ইয়াৰ ওপৰত আৰু ব্যাখ্যা কৰিম, আৰু যদি লাগে মই শিকাই দিম। এটাই কথা মই দিও থৈছোঁ আচলতে ইয়াৰ বিষয়ত ভিডিঅ' মই শিকাই, কিন্তু নতুনকৈ যদি আৰম্ভ কৰিব লাগে কৰিম। কিন্তু মই আগৰ ভিডিঅ' দি থৈছোঁ, এতিয়া আকৌ মই নতুনকৈ শিকোৱা কিয় নাই ক'ব লাগিব বহুতে। কাৰণ মই যদি এইবিলাক শিকাই কষ্ট কৰি পঢ়ি মেলি মই এটা ভিডিঅ' দিওঁ, একদম কম ভিউজ হয়, নাচায় বহুতে। কাৰণ জানেই আজিকালি পঢ়া শুনা ভিডিঅ' চাবলৈ মানুহে বিশেষ মন নকৰে। কিন্তু আপুনি চাওক, আপুনি চালে আপোনাৰ শিশুক আপুনি শিকাব পাৰিব, আপোনাৰ কাষৰটোক আপুনি শিকাব পাৰিব। বয়সে মানুহক কেতিয়াও শিক্ষা শেষ কৰিবলৈ নকয়। যিমানেই বয়স হওক, যিমানেই বুঢ়া হওক, পঢ়া শুনা লগত থাকিব। আপুনিও চাওকচোন এই ভিডিঅ'টো। আপুনি এই ভিডিঅ'টো চালে আপোনাৰ নাতিনীকো দেখুৱাব পাৰিব কিবা এটা। নিশ্চয় কথাখিনি আপোনালোকে ভালেই পাইছে বুলি ভাবিছোঁ। কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰক। নেক্সট ভিডিঅ' লগ পাম। থেংক ইউ।